হাই বন্ধুসকল, তো মই মোবাইল কিদৰে চাৰ্জ মই দেখাম। আপোনালোকে দেখিছে মোবাইল চাৰ্জত লগাওঁতে আপোনাৰ কি হয় চাওক। আৰু যেতিয়া মই আপোনাৰ মোবাইলৰ চাৰ্জটো খোলো, হয় বন্ধুসকল, আপুনিও আপোনাৰ মোবাইলটোত এনেধৰণে নটিফিকেশ্যন লগাব পাৰিব, যাৰ ফলত আপুনি যেতিয়া মোবাইলটো আপুনি চাৰ্জত দিব, তো আপুনি কিবা এটা ক'ব, মানে আপোনাৰ ইচ্ছামতে আপুনি কথা ক'ব পাৰিব। আৰু যেতিয়া আপুনি খুলিব, তো আপোনাৰ ইচ্ছামতেই কথা ক'ব। আৰু যদি এইটো আপুনি ট্ৰিক আপুনি শিকিব বিচাৰে, তো ভিডিঅ'টো স্ক্ৰীন লগাই চাই যাওক, মই সকলোখিনি দেখাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, আপুনি প্ৰথমতে আপোনাৰ যিটো অডিঅ' ক্লিপ আপুনি নটিফিকেশ্যনত ৰাখিব, তো আপুনি এইটো ক্ৰিয়েট কৰিব লাগিব, একেবাৰে সহজতে পাৰিব। তো ফাৰ্ষ্টতে আপুনি কি কৰিব, আপোনাৰ মোবাইলত থকা ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তো মই মোৰ মোবাইলত থকা যিটো ক্ৰ'ম ব্ৰাউজাৰ সেইটো মই অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত আপুনি ইয়াত চাৰ্চ বাৰত চাৰ্চ কৰিব নাৰাকিট বুলি আপুনি লিখি চাৰ্চ কৰি দিব। তো চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট দেখিব, আপুনি লিংক পাব, যিটো ৱেবছাইট পাব সেইটো আপুনি অ'পেন কৰি ল'ব। তো অ'পেন কৰি লোৱাৰ পিছত ইয়াত দেখিব তলত লিখা আছে গেট ষ্টাৰ্টেড, সেইটো আপুনি ক্লিক কৰিব। তো ওপৰত যিটো প্ৰথমত পাইছে আপুনি, সেইটো যিটো আপোনাৰ অডিঅ' দেখাই আছে, টেক্সট টু অডিঅ' বুলি যিটো পাইছে সেইটো আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত প্ৰথমতে আপুনি ইয়াত আপোনাৰ যিটো অডিঅ' আপুনি ইয়াত লিখি পেলাই ক্ৰিয়েট কৰিব লাগিব, মানে একেবাৰে সহজত আপুনি ইয়াত যি লিখে সেইটোৱে আপোনাৰ অডিঅ'ত মানে ক্ৰিয়েট হ'ব। তো আপুনি ইয়াত লেংগুৱেজ পাই যাব, বিভিন্ন ধৰণৰ লেংগুৱেজ আছে। তো আপুনি সহজতে যিটো লেংগুৱেজ দিওঁ বুলি ভাবে দিব পাৰে। তো মই ইয়াৰে প্ৰথম যিটো ইংলিছ আমেৰিকানটোকে চিলেক্ট কৰিছোঁ। তো চিলেক্ট কৰাৰ পিছত আপুনি ইয়াত ভইচৰ কেটেগৰী পাব, বিভিন্ন ধৰণৰ কেটেগৰী আছে। আপুনি কাৰ দ্বাৰা মানে আপুনি কথাটো ক'ব বিচাৰে তো পাই যাব। তো মই ইয়াৰে এটা জাষ্ট দেখাবৰ কাৰণে তাক চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত ইয়াত আপুনি এটা বক্স দেখিব, বক্সটোত আপুনি যিটো কথা আপুনি ক'বলৈ মানে কোৱাব, সেই কথাটো আপুনি ইয়াত লিখি ল'ব। তো মই ইয়াতে লিখি লৈছোঁ থেংক ইউ ধ্ৰুৱ, একেবাৰে সহজতে মই লিখি পেলাই আপোনাক ক্ৰিয়েট কৰি দেখাই দিছোঁ। তো আপুনি ইয়াত ক্ৰিয়েট অডিঅ'টো আপুনি ক্লিক কৰিব। তো অলপ সময় ইয়াত দেখিব আপোনাৰ যিটো অডিঅ' হয়, অডিঅ' ফাইলটো ক্ৰিয়েট হৈ যাব। বন্ধুসকল, আপোনাৰ যিটো অডিঅ' ফাইল ক্ৰিয়েট হৈছে আপুনি ইয়াত শুনিব পাৰে। তো আপুনি এতিয়া অডিঅ' যোনটো ফাইলটো আপুনি ইয়াত ডাউনলোড কৰি ল'ব। আপুনি ইয়াত আপোনাৰ দুটা বা তিনিটা আপুনি বনাই ল'ব, বা দুটাকৈ বনাই ল'ব, মানে এটা আপোনাৰ ধৰক অডিঅ' যেতিয়া আপুনি চাৰ্জত লগাব তাৰ এটা অডিঅ' লগাই ল'ব, আৰু এটা অডিঅ' ধৰক আপুনি চাৰ্জ যেতিয়া খুলিব তেতিয়া এটা অডিঅ' আপুনি বনাই ল'ব। মই জাষ্ট দেখাবৰ কাৰণে এটাই বনালোঁ, যেনেকৈ মোৰ বনোৱা আছে। তো আপুনি এতিয়া কি কৰিব, তো এতিয়া আপুনি যাব প্লে ষ্ট'ৰত গৈ পেলাই আপুনি চাৰ্চ বাৰত ক্লিক কৰিব বেটেৰী চাউণ্ড নটিফিকেশ্যন। আপুনি ক্লিক কৰি দিয়াৰ পিছত যোনটো ফাৰ্ষ্টত যিটো এপ দেখিব, এপটো আপুনি ডাউনলোড কৰি ল'ব। তো এপটো ডাউনলোড কৰাৰ পিছত আপুনি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত ইয়াত যিটো পাৰ্মিচেছ থাকিব, পাৰ্মিচেছটো আপুনি অন কৰি ল'ব। তো আপুনি ইয়াত গৈ পেলাই ইয়াত দেখিব ডিছপ্লে অভাৰ আদাৰ্ছ এপছ বুলি যিটো অপশ্যন যাব, তাত গৈ পেলাই যিটো এপ আছে এপটোৰ আপুনি নটিফিকেশ্যনটো অন কৰি ল'ব। তো অন কৰাৰ পিছত বেক আহি আপুনি এপটোলৈ আহিব। ইয়াত আপুনি যে দেখিব প্লাছ আইকন দেখিব কিনাৰৰ ফালে সোঁহাতে, প্লাছ আইকনটো ক্লিক কৰিব। তো ইয়াত লিখা আছে আপোনাৰ কানেক্টেড, মানে আপুনি ইয়াত অডিঅ'টো কানেক্টেড মানে আপোনাৰ যেতিয়া মোবাইলত আপুনি চাৰ্জাৰটো সোমাব সেইটো সময়ত কানেক্টেড হয় যিহেতু, তাত আপুনি এতিয়া অডিঅ' ফাইলটো আপুনি ইয়াত দিব পাৰিব। তাৰ কাৰণে কি হ'ব, দেখিব ইয়াত চাউণ্ডৰ তলত দেখিয়া আছে অডিঅ' ফাইল বুলি এটা অপশ্যন পাব, তাত আপুনি ফাইল এক্সপ্ল'ৰাৰটো ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মোবাইলত অডিঅ' থাকিব, অডিঅ'টো আপুনি ইয়াত চিলেক্ট কৰি দিব। তো মই তাৰ এটা অডিঅ' চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত আপুনি এইটো প্ৰথমতে ছেভ কৰিব লাগিব। ওপৰফালে দেখিছে এইটো ছেভ অপশ্যন আছে, এইটো ছেভ কৰি ল'ব। ছেকেণ্ডত আপুনি এইটো হ'ল আপোনাৰ কানেক্টিঙৰ। তো যদি ভাবে আপোনাৰ মানে কানেক্টিংটো খোলা সময়তো মানে বেলেগ এটা নটিফিকেশ্যন দিয়ে, তাৰ কাৰণে আপুনি প্লাছ আইকনটো ক্লিক কৰিব। তো আপুনি ইয়াত ডিছকানেক্টটোত ক্লিক কৰি ইয়াত যিটো অডিঅ' আছে অডিঅ' ফাইলটো আপুনি ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। তো মই ইয়াৰে এটা অডিঅ' ফাইল চিলেক্ট কৰি পেলাই ইয়াত যিটো ছেভ আছে ছেভটো ক্লিক কৰিছোঁ। তো বন্ধুসকল, আপোনাৰ এতিয়া ছেটিংটো হৈ গ'ল। এতিয়া আপুনি কি কৰিব, ইয়াত যিটো পাৱাৰটো অন কৰি দিব। তো বন্ধুসকল, ছেটিংটো যেতিয়া আপুনি অন কৰিব, তাৰপিছত আপুনি মোবাইলৰ চাৰ্জিংটো লগাই চাব। আৰু যেতিয়া আপুনি খুলি দিয়ে, হয় বন্ধুসকল, এইটো এটা ভাল সুবিধা হয়। কিহৰ কাৰণে জানেনে, আপুনি যেতিয়া ৰাতিপুৱা শোৱাৰ পৰা উঠে, তো আপুনি মোবাইলটো চাইলেণ্ট কৰি থয়
আৰু যেতিয়া আপুনি চাৰ্জত লগাই পেলাই গুচি যায় আৰু দেখা পাই ঘূৰি আহি মোবাইলটো চাৰ্জ হয় মানে আপুনি বিদ্যুৎ ছুইচটো আপুনি অন নকৰে। এইটো বহুতৰ হয়, মোৰ ক্ষেত্ৰতো হয়। যেতিয়া আপুনি নটিফিকেশ্যনটো অন কৰি ৰাখিব তো আপোনাৰ মোবাইল চাইলেণ্ট কৰিলেও আপোনাৰ মানে নটিফিকেশ্যনটো আপোনাক ক'ব যে আপুনি মানে গম পাব যে মোবাইলটো মোৰ চাৰ্জ হৈছে। তো আপোনাৰ বহুত সুবিধা হ'ব। তো আপোনালোকে ছেটিং কৰি চাব পাৰে। আপোনালোকৰ ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ' চাই ভাল পালে এটা লাইক মাৰি দিব, লগতে আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো আজিলৈ বাই বাই।